শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, বৰ্তমান বিদ্যালয়সমূহৰ শিক্ষা হেতুৰ কাম চলি আছে যে শিক্ষা হেতুত প্ৰধান শিক্ষকৰ মোবাইল নম্বৰ আৰু অল্টাৰনেট মোবাইল নম্বৰ আপডেট কৰিব লাগে। তাৰ বাবে ষ্টেপসমূহ মই এবাৰ দেখাই দিছোঁ চাব। আমি পৰ্টেলত গৈ শিক্ষা সেতুটো খুলি ল'ব লাগিব। তাৰপিছত নিজৰ বিদ্যালয়ৰ এনেদৰে নিজৰ বিদ্যালয়ৰ ইউজাৰ আইডি অৰ্থাৎ ডাইচ কোডটো দিব। তাৰপিছত পাছৱৰ্ডটো দিব। তাৰপিছত বিদ্যালয়খনৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰপিছত ইয়াত যেটো কেপচা আছে কেপচাটো দিব, লগইন কৰিব। লগইন কৰাৰ পিছত এনেকৈ পেজ এটা খোল হ'ব। তাৰপিছত আপোনালোকে স্কুল মেনেজমেণ্টলৈ যাব। তাৰপিছত স্কুল প্ৰফাইল, এনেদৰে আপোনালোকৰ স্কুল প্ৰফাইলটো খোল খাব। স্কুল প্ৰফাইলটো খোল খোৱাৰ পিছত এনেকৈ পেজটো তললৈ নি থাকিব, এনেকৈ তললৈ যাই থাকিব। ইয়াত আহিব নেম অফ দ্য হেড টিচাৰ। তাৰ তলত আছে কণ্টেক্ট নাম্বাৰ। কণ্টেক্ট নাম্বাৰটো আপোনালোকে চেক কৰিব, যদি ভুল আছে এডিট কৰি দিব। তাৰ তলতে আছে অল্টাৰনেট কণ্টেক্ট নাম্বাৰ, এইটো চেক কৰি আপোনালোকে ইয়াত এণ্ট্ৰি কৰি দিব। তাৰপিছত একেবাৰে শেষত আছে সেভ চেঞ্জেছটো ক্লিক কৰিব। তাৰ আগতে আপোনালোকে ইয়াত এপ্ৰক্সিমেট যেটো এৰিয়া আছে এইটো চাব। এইটো যেটো আমাক এক্সাম্পল দিয়া আছে বিঘা কঠা লেচা, তেনেকুৱা ফৰ্মেটত হ'ব লাগিব। বেলেগ ফৰ্মেটত হ'লে একচেপ্ট নকৰিব। গতিকে এইটো ফৰ্মেটত দি আপোনালোকে সেভ চেঞ্জেছ কৰি দিব। এতিয়া আপোনালোক এটা মেছেজ দেখুৱাব যে চেঞ্জটো সাকসেসফুল হৈছে। এনেকৈ আপোনালোকে নিজৰ বিদ্যালয়ৰ হেড টিচাৰৰ আৰু অল্টাৰনেট কণ্টেক্ট নাম্বাৰসমূহ আপডেট কৰি ল'ব পাৰিব।